এই যোৱাকালি যিগৰাকী প্ৰাৰ্থীক কংগ্ৰেছ দলে মাজুলী জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে তেওঁৰ ল'ৰা সুযোগ্য সন্তান আমাৰ দলত আনুষ্ঠানিকভাৱে আৰু একমাত্ৰ ল'ৰা আনুষ্ঠানিকভাৱে আমাৰ দলত যোগদান কৰিছে। মই অত্যন্ত আনন্দ। মই বৰ্তমান মানে কোনো দল সংগঠন তেনেকৈ জড়িত নহয়, কিন্তু মই নিজৰ ব্যৱসায় বাণিজ্য জড়িত আছিলোঁ। কিন্তু হিন্দুত্বৰ প্ৰতি আগৰ পৰা এটা মানে আকৰ্ষণ এটা আছিল মানে আৰু চ' আজি আনুষ্ঠানিক জইনিং কৰিলোঁ। হয়, বাজানীৰ পৰা নাৰায়ণ চৌকদাৰ। তেওঁ আগত আছিল AGP, তাৰপিছত ধৰক আপোনাৰ 12 বছৰমান হ'ল তেওঁ কংগ্ৰেছত জড়িত হোৱা। চ' ইয়াত আগতেও একবাৰ এজন খেলিছিল, এইবাৰ তেওঁৰ নেক্সট পিৰিয়ড মানে এইটো তেওঁ যোৱাকালি বিধানসভা নহয় জিলা পৰ্যায়ত খেলিছিল। এতিয়া চাওক বিষয়টো কেনেকুৱা হয়, যাৰ যিটো আদৰ্শ, যাৰ প্ৰতি মানে যোন দলৰ প্ৰতি যাৰ নিজৰ মানে হেৰিটো থাকে, তাত ধৰক মানে ঘৰুৱা আলোচনাৰ কোনো মানে ইয়াত থাকিবলৈ মই নাভাবোঁ। কাৰণ মোৰ ব্যক্তিগত বিষয় এইটো, কাৰণ মই ছাত্ৰ অৱস্থাৰ পৰা জড়িত আছিলোঁ বজৰং দলত বা হিন্দুত্বৰ কাৰণে মই কাম কৰিছিলোঁ, বা মোৰ লগ বন্ধু যিখিনি আছে আজি BJPত থকা বা গোটেইখিনি বজৰং দলৰ পৰা মোটামুটি চাপৰ্ট তেওঁলোকে আহিছে বা অন্যান্য দলৰ পৰা কিন্তু কথাটো উচিত যে মই হিন্দুত্বৰ প্ৰতি মোৰ আগৰ পৰা এটা মানে ইণ্টাৰেষ্ট আগৰ পৰা আছিলে। চ' কিন্তু বিভিন্ন বিষয়ৰ কাৰণে বা বিভিন্ন কাৰণৰ কাৰণে মই আনুষ্ঠানিকভাৱে মানে BJPত বা হিন্দুত্বৰ প্ৰতি মানে মই বৰ্তমান সহানুভূতি মানে দেখাব পৰা নাছিলোঁ। চ' আজিতো মই এতিয়া ইণ্ডিপেণ্ডেণ্ট। চ' ইণ্ডিপেণ্ডেণ্ট গতিকে মোৰতো আগৰ পৰা যিটো ইচ্ছা আছিল, চ' সেই ইচ্ছাটো মই এতিয়া মানে এষ্টাব্লিছ কৰি কিনে আপোনাৰ ধৰক BJPলৈ আনুষ্ঠানিক জইনিং কৰিছোঁ আৰু তেনেকুৱা কোনো বিশেষ একো নাই। কিন্তু কথাটো উচিত যে ধৰক আপোনাৰ আজিৰ দিনটো মানে এনেকুৱা এটা দিন হয়, চ' মই আগৰ পৰা কথা বতৰা মোৰ চলি আছিলে, কিন্তু কথাটো উচিত ধৰক সেনেকুৱা মোৰো সময় সুবিধা একো হোৱা নাছিল বা দলেও ধৰকচোন মোক তেনেকুৱা সময় দিব পৰা নাই বা এনেকুৱা বিভিন্ন কাৰণত। কিন্তু আজিৰ পৰা ধৰক কিছু মাহ আগতে মোৰ জইনিং হোৱা কথা আছিলে, কিন্তু আজি মানে ময়ো মোৰ কৰ্মস্থলীৰ পৰা মানে আহি সময় পাইছোঁ বা সেনেকুৱা আলোচনা কৰি আজি জইনিং কৰিছোঁ। তোৰ লোকৰ ফালৰ পৰা মোৰ ভিডিঅ'ত আহিছে, মোক দুজন প্ৰশ্ন কৰিছে যে তোমাৰ ল'ৰা দুখন BJPত গ'ল। তেতিয়া মই কৈছোঁ এইটো এটা ভাল লক্ষণ। এই যিটো কৰিলে মোক এবাৰ অস্ত্ৰ দিলে, যিবাত অস্ত্ৰই মোক অতীতত অলপ অসুবিধাও দিছিল। আজি ভাল দিন আমাৰ পক্ষে মানে মোৰ পক্ষে। আৰু আজি যিখন নাটক কৰিলে বোধহয় 1:30 বজাত কৰিছে নলবাৰী জিলা BJPৰ কাৰ্যালয়ত। এইটো সূচনা আজি নহয় বহুদিন আগৰ পৰা তেওঁলোকৰ লগত ঘগ্ৰাপাৰতে হওক, বিশেষকৈ ঘগ্ৰাপাৰ চলি মেলি দিন ৰাতি একাকাৰ কৰিছিল। এতিয়া প্ৰশ্নটো হ'ল আমাৰ মণ্ডলৰ নাগৰিক, আমাৰ সমষ্টিৰ বিধায়ক, আমাৰ সমষ্টিৰ জয়ন্ত মল্ল, আমাৰ ঘৰৰ মানুহ, কিন্তু তোৰ ঘৰৰে এজন ভতিজা যাৰ নাম মথুৰ মল্ল বুজৰ বৰুৱা আজি আমাৰ AP হৈ নমিনেশ্যন দিলে। কিয় বাৰু? যদি কংগ্ৰেছ শূন্যয়ে তোৰ ঘৰৰ এজন ভতিজাকে কিয় আমাৰ কংগ্ৰেছ দলৰ পৰা নমিনেশ্যন দিব লগা হ'ল? অৰ্থাৎ তোৰ য'ত তই যিটো কৈছিল আমি ৰাজবিষয়াৰ সন্তান, এই মথুৰ মল্ল বুজৰ বৰুৱাটো ৰাজবিষয়াৰ সন্তান। তোৰ লোকক যেতিয়া পৰিয়ালটোকে তোৰ ৰক্ষণাবেক্ষণ দিব পৰা নাই, সমষ্টিত তোক কোনে চাব? ঠিক সেই জয়ন্ত বৰুৱাই মোৰ লগত এখন নাটক কৰিলে, কিন্তু এখন নাটকৰ সূচনা আজি নহয়, বহুত দিনৰ পৰা আছে। মই জানাত তো কোনোবা বজৰং চজৰং লগত লগ হৈ কাম চামো কৰে।
আৰু তেওঁলোকৰ যিটো কেণ্ডিডেট তেওঁতো বজাৰমূৰী মানুহ